যে যি ট্ৰেডিং কেলেংকাৰী সমগ্ৰ অসমতে যেহেতু ট্ৰেডিং কেলেংকাৰী যি ধৰণৰ কেলেংকাৰী জড়িত লোকসকলক যেনেধৰণে CBI ধৰিছিলে আৰু দেখা পোৱা গৈছিলে বহু ধৰণৰ বহু গ্ৰাহকৰ যি পইচা মৰা গৈছিলে আৰু ইয়াতে ক'ব লাগিব নগাঁৱতো সেই একে পৰিৱেশ নগাঁৱতো কেলেংকাৰীৰ লগত সেই ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত যি বুল চাই বুলি এটা যি ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰীত ইয়াতে দুজনকৈ লোক যিহেতু ইয়াত জড়িত হৈছে অনিৰ্বাণ দেউৰী আৰু যিহেতু কাশ্যপ ফুকন আৰু সেইকেইজনৰ ওচৰতে ৰাইজে গ্ৰাহকসকলে তেওঁলোকে যি পইচা থৈছিলে বিনিয়োগ কৰিছিলে সেই পইচা ঘূৰাই পাবৰ কাৰণে তেওঁলোকে ইয়াতে আহি পেলাই এক হুলস্থুল পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মই বৰ্তমান উপস্থিত কাশ্যপ ফুকনৰ ঘৰত আৰু কাশ্যপ ফুকনৰ ঘৰত এই একে পৰিৱেশ ইয়াতে কি ধৰণে লোকসকল আহিছে আৰু ইয়াত কি ধৰণে আহি ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াতে গ্ৰাহকসকলে তেওঁলোকৰ পইচা ঘূৰাই পাবৰ কাৰণে কেনেধৰণে তেওঁলোকে আহি ইয়াতে আহি লোকসকলে উত্তেজিত পৰিৱেশ সৃষ্টি কৰিছে উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা দেখা পোৱা গৈছে আৰু সেই কাশ্যপ ফুকনৰ ঘৰৰ পৰিৱেশ মই দেখাব বিচাৰিছোঁ ইয়াতে যি ধৰণে কাশ্যপ ফুকনৰ ঘৰৰ সেই পৰিৱেশটো যে ইয়াতে তেওঁ যেহেতু এতিয়া তেওঁ ভিতৰত আবদ্ধ হৈ আছে কাৰণ যেহেতু ইয়াত লোকসকলে যিকোনো এক হুলস্থুল পৰিৱেশ সৃষ্টি কৰিছে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা দেখা পোৱা গৈছে কাৰণ যিহেতু যিসকল লোকে বিনিয়োগ কৰিছিল তেওঁলোকে পইচা ঘূৰাই নোপোৱাৰ শংকাত তেওঁলোকে ইয়াতে যিহেতু এক উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে আৰু সেই গোটেই পৰিৱেশটো মোক কেমেৰা সহযোগে দেখাইছে কি ধৰণে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াতে লোকসকল আছে মই তেওঁলোকৰ যদি পাৰোঁ কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম আৰু ইয়াতে কি ক'ব দাদা যেহেতু তেওঁলোকে পইচা যিহেতু এতিয়াও আপোনালোকে যিহেতু বিনিয়োগ কৰিছিলে তেওঁলোকে যে পইচা খৰচ কৰি পেলালোঁ বুলি উল্লেখ কৰিছে কি ক'ব তাকে আমিও তেনেকৈ শুনিছোঁ এতিয়া মাক দেউতাক আছে তেওঁলোকৰ লগত আলোচনা কৰিব ওলাইছোঁ বেয়া ব্যৱহাৰ কৰি আছে আমাক তবু আমি একো নাই কোৱা সহ্য কৰি আছোঁ শুনি আছোঁ তেওঁলোকে কি কৰে চাওঁ আজি মাক বাপেক আছে যেতিয়া ল'ৰাও থাকিবই ঘৰতে এতিয়া কষ্টৰ পইচা এটা হয় এনেকৈ আৰামত ঘৰত বিলাসী জীৱন কটালে হয় সিহঁতে এতিয়া পইচা উৰাই আছে সেইবোৰ আমাৰ পইচাবোৰ এতিয়া অনিৰ্বাণে ফেচবুক লাইভ দিছে তাতো সি কৈছে যে কাশ্যপে তাৰ পইচাখিনি গোটেইখিনি লৈ ল'লে এনেকৈতো একেলগে একাউণ্টৰ পৰা ট্ৰেন্সফাৰো নহয় আমাক চবৰ পিনৰ পৰা ধৰক মূৰ্খ বনাই থকা হৈছে হয় হয় জাপি জাপি তাৰপিছত বস্তুটো পাতলা হৈ গ'লে সিহঁতে ওলাই যাব আৰু তাৰপৰা তেনেকৈ কৰি আছে আজি কি কৰিম বুলি ভাবিছে আপোনালোকে আজি ইয়াতে তেওঁলোকৰ কাৰণে আশাত ৰখি আছোঁ তেওঁলোক ওলাই আহিব ওলাই আহিলে আমাৰ লগত কথা আলোচনা পাতিব আৰু পইচাকেইটা ঘূৰাই দিব সেইটো আশাতে ৰখি আছোঁ নিশ্চিত ৰূপত ক'ব লাগিব যে আৰু লোক আছে ইয়াতে লোকসকলক কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু ইয়াতে যিহেতু সেই আবদ্ধ হৈ আছে লোকসকল কাৰণ যিহেতু ইয়াতে এই যি অনিৰ্বাণ আৰু কাশ্যপ ফুকনে যি ধৰণে এই ব্যৱসায়টো আৰম্ভ কৰিছিল আৰু ইয়াতে বিভিন্ন ধৰণৰ লোকসকল জড়িত হৈ আছিল আৰু ইয়াতে তেওঁলোকক ক'ব লাগিব যে ইয়াতে যিসকল লোকে বিনিয়োগ কৰিছিল সেই বিনিয়োগ কৰা লোকসকলে কিন্তু এতিয়াও তেওঁলোকৰ প্ৰাপ্য ধন ঘূৰাই পোৱা নাই আৰু সেই প্ৰাপ্য ধন ঘূৰাই নোপোৱাৰ কাৰণে ভিডিঅ' কৰিছিলে চাঞ্চল্যকৰ অভিযোগ কৰিছিলে কাশ্যপ ফুকনে তেখেতক কৈছিলে তো লুকাই থাক কেইদিনমানৰ কাৰণে কিন্তু তোমালোক যেতিয়া আহিছিলা তেতিয়া কাশ্যপ ফুকনে কয় যে মই তাক বিচাৰি ফুৰিছোঁ মই নিজেই এই বিষয়ে কি ক'ম আজি অহাৰ পাতো মই এইটো ভিডিঅ' আমি ৰাতিপুৱা 3টা বজাত পাইছিলোঁ আৰু তাৰপিছত মই আৰু আমাৰ লগৰ দুজনমান আহি পেলোঁ 3:15 চাৰে 3টাৰ ভিতৰত আমি ইয়াত পালোঁহি তেতিয়াৰ পৰা ইয়াত এতিয়ালৈকে আমি কাশ্যপ ফুকনক আজি ফেচ টু ফেচ পোৱাই নাই আৰু ইয়াৰ আগলৈকে যোৱাকালিলৈকে কাশ্যপ ফুকনে কৈ আছে যে কাশ্যপ ফুকনেহে অনিৰ্বাণক বিচাৰি আছে কিন্তু আজি গোটেইখিনি কথা অনিৰ্বাণে আমাক কৈছে আৰু আশা কৰিছোঁ যে সেইটো ভিত্তিতে প্ৰশাসনে আমাক সহায় কৰে বুলি কিন্তু দেখা পোৱা গৈছে ইজনে সিজনলৈ ঠেলি আছে সেইটো কাৰণে আমাক সহায়টো প্ৰশাসনৰ পিনৰ পৰাই লাগিব আমি ৰিকুৱেষ্ট কৰি আছোঁ যে প্ৰশাসনে আমাক সহায় কৰক কিন্তু আমি প্ৰশাসনৰ পিনৰ পৰা একো তেনেকুৱা সহায় পোৱা নাই এতিয়ালৈকে কিন্তু অনিৰ্বাণে আৰু এটা কথা কৈছে যে বহুত টকা তেখেতক দিছিলে ৰোলেক্স ঘড়ী বেছি পেলাও দিছিলে পইচা দিবৰ কাৰণে দিছিলে বা 20 লাখ টকা এটা দিছিলে পইচা দিবৰ কাৰণে দিছিলে এইবিলাক কথা কিমান সঁচা আপোনালোকে পইচা পাইছিলা কিমান সঁচা কিমান মিছাটো মই নাজানো সেইটো বস্তু গোটেইখিনি বস্তু ওলাব যেতিয়া দুইটা একেলগে ফেচ টু ফেচ হ'ব তেতিয়া আমি গোটেইখিনি কথা সঠিক কথাখিনি আমি গম পাম কিন্তু কিছু সময় পূৰ্বে কাশ্যপ ফুকনে এটা ভিডিঅ' এৰিছে তেখেতে কৈছে যে মই পুনৰ CBI মই কেছ বিচাৰিছোঁ পুনৰ CBIটো খোলক অনিৰ্বাণ দেউৰীয়ে মিছা কথা কৈছে আপোনালোকে এটা কথা জানে যে CBI কেছ হোৱাৰ লগে লগে আকৌ 5 বছৰ 6 বছৰ ফচি যাব আৰু কাশ্যপে সেইটোৱে বিচাৰিছে যে আমি CBI কেছটো আকৌ আৰম্ভ হওক আকৌ 4-5 বছৰ যেন এই পইচাখিনি পোৱাত আৰু দিলেই হওক সেইটো কাৰণে সি এইটো এটা আকৌ চক্ৰান্ত এটা ৰচিবলৈ ধৰিছে যে এইটো CBIলৈ আকৌ পঠিওৱা সেইটো কৰিবলৈ বিচাৰিছে আৰু সেই ভিডিঅ'টো আপোনালোকে দেখিছে চাগে তাৰ আকাৰ ইংগিত দেখি পেলাই এনেকুৱা লাগিছে কি ভাল বলিউড এটা মানে হিৰ' যেন একদম গোটেই মুখৰ ভাষণকেইটা চাবচোন দেখিলে খং উঠি গৈছে
এতিয়া তোমালোকে পদক্ষেপ কি ল'বা যদি ওলাই নাহে এতিয়ালৈকে? পদক্ষেপ এইটোৱে ল'ম। এতিয়া বৰ্তমান আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকো কোনোবা আহক, আহি পেলাই আমি গোটেই ঘৰটো চাৰ্চ কৰিব বিচাৰিছোঁ। আৰু প্ৰত্যেকজন ক'ৰ মেম্বাৰৰ ঘৰত এতিয়া আমি গোটেই হাল্লা বল দিমগৈ, চবৰে ঘৰে ঘৰে যাম আৰু তেওঁলোককো সকীয়াই দিছোঁ যে তেওঁলোকক যদি তেওঁলোক নিৰ্দোষী আহক আমাৰ মাজত আহি পেলাই তেওঁলোকৰ যিখিনি কথা আছে আমাক কওকহি। হয়, সেইটো কোনোবাই ভুৱা নিউজ, কোনোবাই মানে ভুৱা কিবা তথ্য দি পেলাই হয়তো সঠিক হোৱা নাই। আৰু অনিৰ্বাণে এটা কথা কৈছে, কিবা 5 লাখ টকা হেনো কাৰোবাক দিছেও হেনো সেই কেছটো ছল্ভ কৰিবলৈ। সেইটো বিষয়ে আমি শুনিছোঁ, সেইটো বিষয়ে আমি ক'ব নোৱাৰিম। হয়, এই ধৰণে তেওঁলোকে যি মন্তব্য প্ৰকাশ কৰিছে, যিসকল বিনিয়োগকাৰী তেওঁলোকে একেবাৰে মন্তব্য প্ৰকাশ কৰিছে। কাৰণ তেওঁলোকে পাইপৰ ধন ঘূৰাই পাবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিব। আৰু সেই কথা উল্লেখ কৰিছে, কাৰণ ইয়াত লোকসকলে কৈছে যে আমি লাগিলে গোটেই দিনভৰ ইয়াতে লাগিল থাকিম, কিন্তু আমাৰ যি প্ৰাপ্যৰ ধন আমি ঘূৰাই পাব লাগে। আৰু এনেধৰণে এই কাশ্যপ ফুকনৰ ঘৰৰ সন্মুখত এনেধৰণে দেখা পোৱা গৈছে, এনেকুৱা ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এই বিনিয়োগকাৰী যিসকলে এই বুলচাই যি ট্ৰেডিং যিটো তেওঁলোকে বিনিয়োগ কৰিছিলে, আৰু ইয়াতে এই কাশ্যপ ফুকন আৰু যি অনিৰ্বাণ দেউৰী আছিলে আৰু সেই মেইন মূলতে আছিলে। আৰু সেইসকলৰ এতিয়া তেওঁলোকে বিচাৰি তাৰ পৰা হৈছে, কাৰণ যিহেতু তেওঁলোকক নোপোৱালৈকে তেওঁলোকে সত্যাসত্য ঘূৰত ওলাই নপৰিব। কাৰণ যিহেতু অনিৰ্বাণে কৈ আছে যে কাশ্যপ ফুকনক পইচা জমা দিয়া হৈছে, আৰু কাশ্যপ ফুকনে কৈছে যে অনিৰ্বাণৰ হাতত পইচাখিনি আছে বুলি। কিন্তু এতিয়া কিমান সঁচা কিমান মচা এতিয়ালৈকে তথ্য প্ৰকাশ হোৱা নাই। আৰু ইয়াতে আমি দেখা পোৱা গৈছে, ইয়াতে সেই ইয়াৰ লোকসকলো আছে, কাৰণ ইয়াতে ঘৰৰ দেউতাক ওলাই আহিছে কাশ্যপ ফুকনৰ, আৰু দেউতাকে কিছু মন্তব্য কৰিব। আমি তেওঁ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপাচি চিনি পায়? আপাচি হয়, চিনি পায় হয়। আপাচিৰ কাম কৰিছোঁ, প্ৰতিভা জিলাৰ কাম কৰিছোঁ হয়, জেবি একাৰ কাম কৰিছোঁ হয়। কিন্তু বহুতে অভিযোগ উত্থাপন কৰিছে যে আপোনাৰ যিটো ঘৰ নিৰ্মাণ কৰিছে কোটি কোটি টকা ইয়াত খৰচ কৰা হৈছে। আছে মাকে চাকৰি কৰে হয়, জনতা চাকৰি কৰে, জনতা হয়। কি চাকৰি কৰে? হা, কি চাকৰি কৰে? চুপাৰিণ্টেণ্ট হয়। ক'ৰ হয়? জইণ্ট ডাইৰেক্টৰ নগাঁৱত কৰে। তাত সেয়া পইচা দি আপোনাৰ ঘৰ নিৰ্মাণ কৰিছে। কাশ্যপ বৰ্তমান ক'ত বুলি ক'লে? কাপোৰ থানাত আছে। কোন থানা? সদৰ থানা। আৰক্ষীয়ে লৈ গৈছে নে নিজে গৈছে? নিজে গৈছে। হয়, এটা কথা ক'ব লাগিব যে তেওঁ ইয়াতে ঘৰৰ দেউতাকে যিটো এটা কথা উল্লেখ কৰিছে যে কাশ্যপ ফুকন বৰ্তমান এতিয়া ইয়াত নাই বুলি কৈছে, সদৰ থানাত আছে বুলি কৈছে, তেওঁ নিজে গৈছে বুলি কৈছে। কিন্তু কিমান সঁচা কিমান মিছা এতিয়ালৈকে কিন্তু ওলাই পৰা নাই। কাৰণ ইয়াতে যিসকল বিনিয়োগকাৰীসকলে কৈছে যে তেওঁ ইয়াতে আছে, আৰু তেওঁ যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমি ইয়াৰ পৰা ওলাই নাযাওঁ বুলি মন্তব্য প্ৰকাশ কৰিছে।